চাওক ভাৰতীয় জনতা পাৰ্টিত এটা আপুনি দেখা পাব অন্য দলতকৈ পৃথক যে ভাৰতীয় জনতা পাৰ্টি যি সাধাৰণ কাৰ্যকৰ্তাও কালি বিধায়ক হ'ব পাৰে, মন্ত্ৰীও পাব পাৰে বা সাংসদো হ'ব পাৰে, কেন্দ্ৰীয় মন্ত্ৰীও হ'ব পাৰে। গতিকে এইটো একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিতে আপুনি দেখা পাবগৈ। কাৰণ সাধাৰণভাৱে কাৰ্যকৰ্তা যি নিষ্ঠা সত্তাৰে দলৰ কাৰণে যি কাম কৰে সি ক'ৰবাত নহয় ক'ৰবাত স্বীকৃতি পোৱা দেখা পাইছোঁ। আৰু সেই হিচাপে আজি আমাৰ কোনোবা মণ্ডলত কৰিছিলে, কোনোবা মৰ্চাত কৰিছিলে, বিভিন্ন দায়িত্ব লৈ আজি বিধায়ক হৈছে, বিধায়কৰ পৰা আমাৰ মন্ত্ৰী হৈছে। গতিকে মই আজি 4গৰাকী মন্ত্ৰীৰ পৰা সকলোৰে অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলৰ এই মন্ত্ৰী সভাতে যাতে আমাৰ অসমখন যাতে দুপদূপে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ আজি মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীক যেনে দায়িত্ব দিছে আৰু মন্ত্ৰীসকল যেনেকৈ প্ৰতিটো জিলালৈ গৈ পেলাই যেনেধৰণে কাম কৰিছে সেইধৰণে আজি আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আশা ৰাখিছোঁ ভৱিষ্যত দিনতো যাতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আটাইকেইজন মন্ত্ৰীয়ে আৰু আজি যি দায়িত্ব পোৱা মন্ত্ৰীসকলো যাতে সুন্দৰভাৱে কাম কৰি অসমখনক যাতে এটা উন্নয়ন কৰিব পৰা যায় তাকে আশা ৰাখিছোঁ। সঞ্জয় কিষাণক কৰ্তন কৰা হ'ল, মন্ত্ৰীত্ব ৰূপেশ গোৱালাক দিয়া হ'ল, কি ভাবে যে ৰূপেশ গোৱালাৰ নেতৃত্বত বেছি ঠিক হ'ব? না সেইটো চাওক, এইটো গোটেই সম্পূৰ্ণ নেতৃত্বটো যিহেতু মুখ্যমন্ত্ৰী মন্ত্ৰী এখতিয়াৰৰ ভিতৰতে পৰে। গতিকে এনেকৈ নহয় যে সকলো কাৰ্যকৰ্তাই স্থান পাব লাগে। গতিকে পাইছে, গতিকে নিশ্চয় সঞ্জয় কিষাণ ডাঙৰীয়াই যিখিনি কৰিছিলে ভালকৈ কৰিছিলে। আজি নতুনকৈ ৰূপেশ ডাঙৰীয়াই দায়িত্ব দিছে, নতুনকৈ দায়িত্ব দিছে, তেখেতে কৰিবলৈ আমি আশাবাদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।